Okay, today we will be discussing about quadratic equation chapter number 4. তো ইয়াত কি আছে আমি chapter number 2 polynomial কি পাইছিলো polynomial chapter quadratic polynomial বুলি concept এটা পাইছিলো যিটো আছিলে ax square plus bx plus c জিৰোটো নাছিলে দেই তো হেতু আছিলে quadratic polynomial হে quadratic polynomial তুতে যদি মই is equal to 0 দি দিউ হেতু এটা quadratic equation বনি যাব simple যেনেকৈ বুলি খোজা আমি 2x square plus 3x plus 7 এইটো এটা কি quadratic polynomial বুলি কৈছিলো সেকেন্ড চ্যাপ্টাৰত আৰু যদি সেকেন্ড চ্যাপ্টাৰত পঢ়া নাই তাহলে জানি লও যে এটো quadratic বুলি কয় quadratic বুলি কিয় কয় কাৰণ x এট ভেৰিয়েবল কি ইউজ হৈছে x x ৰ ওপৰত হাইয়েষ্ট পাৱাৰ কিমান 2 তো x ৰ ওপৰত যদি বা ভেৰিয়েবলৰ ওপৰত যদি হাইয়েষ্ট পাৱাৰ 2 হয় এনেকুৱা এলজেব্ৰিক এক্সপ্ৰেছন বা পলিনোমিয়েল তাত হেতু quadratic বুলি কয় যদি is equal to 0 বা is equal to কিবা নাম্বাৰ দিয়া নাই হেতু পলিনোমিয়েল বুলি কম আৰু যদি is equal to 0 বা কিবা নাম্বাৰ এটা লিখি দিলু হেতুক আমি ইকুৱেশ্যন বুলি কম এতিয়া যেহেতু ax square plus bx plus c আছিলে quadratic polynomialৰ জেনাৰেল ফৰ্ম quadratic polynomialৰ জেনাৰেল ফৰ্ম এইটো হৈছে ax square plus bx plus c is equal to 0 টো হৈছে quadratic equationৰ জেনাৰেল ফৰ্ম বাস এটা polynomialৰ ইকুৱেশ্যন এটা ডিফাৰেন্স ইয়াত ইকুৱেল টু 0 টা আছে ইন্টারেস্টিং কথাটো কি এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবলগীয়া আছে এই x স্কয়াৰটো থকা কাৰণেহে আমি quadratic বুলি কৈছো বাই চান্স যদি x স্কয়াৰটো নাথাকে এটা quadratic নহয় এটা লিনিয়াৰ হৈ যাব কাৰণ x ৰ ওপৰত পাৱাৰ কিমান 1 x ৰ ওপৰত পাৱাৰ 1 থাকিলে লিনিয়াৰ বুলি কয় তাক আমাৰ লিনিয়াৰ এটা দৰকাৰ নাই আমি পঢ়ি আছো quadratic ঘটনাটো হ'ল যে আমাৰ x স্কয়াৰ আগত a আছে এটো কোএফিচিয়েন্ট বুলি কয় x স্কয়াৰ আগত a এটা নাম্বাৰ হ'ব পাৰে b এটা নাম্বাৰ c এটা নাম্বাৰ বা কোএফিচিয়েন্ট বুলি কয় বাই চান্স যদি a টু 0 হৈ যায় 0 into x স্কয়াৰ নাইকিয়া হৈ যাব 0 হৈ যাব নাইকিয়া হলে এই কোৱাড্ৰেটিকৰ পৰা লিনিয়াৰ বনি যাব তো ঘটনাটো হ'ল যে a টু কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ বাই চান্স যদি a টু 0 হৈ যায় x স্কয়াৰ নাইকিয়া হৈ যাব এই কোৱাড্ৰেটিক সে লিনিয়াৰ বন যায়गा চ্যাপ্টাৰৰ নামে কোৱাড্ৰেটিক লিনিয়াৰলৈ কৰিম কি তো আমাৰ ঘটনাটো হ'ল ax স্কয়াৰটো আমাৰ সদায় লাগিবই লাগিব x স্কয়াৰটো সদায় লাগিবই লাগিব সেই কাৰণে a টু কেতিয়াও আমাৰ 0 হ'ব নোৱাৰে এটো কন্ডিশন এক্সামত কেতিয়াবা সোধে ওকে এতিয়া যদি আমি মনত পেলাব পাৰো সেকেন্ড চ্যাপ্টাৰত পলিনোমিয়েলত quadratic polynomial আমি কি কৈছো পলিনোমিয়েলনো আমি কি কৈছিলো পলিনোমিয়েল কেলে লৈছিলো পলিনোমিয়েলত আমি এটা কাম কৰিছিলো যে তাহাতৰ আমি 0 বিচাৰি ফুৰো 0 মানে কি আছিল মনত পেলাও এবাৰ পলিনোমিয়েলৰ 0 মানে আছিল এই ভেৰিয়েবলৰ সেইগিটা ভ্যালু যাৰ কাৰণে গুটেই পলিনোমিয়েলটোৰ ভ্যালুটো 0 হৈ যায় ফৰ এক্সাম্পল 2x - 2 এইটো এটা পলিনোমিয়েল এটা যে আমি ভালকে অবজার্ভ কৰো ইয়াত যদি আমি x ৰ জায়গাত 1 বহাই দিও x ৰ কি বহাই দিও 1 2 into 1 minus 2 তো आंसर পাই যাম 2 minus 2 is equal to 0 x is equal to 1 বহাইছিলো এই গুটেই বস্তুটো ভ্যালুটো কি হৈ গৈছিলে 0 হৈ গৈছিলে মানে আমি কি ক'ব পাৰো জানো আমি ক'ব পাৰো যে x is equal to 1 হৈছে এই পলিনোমিয়েলটোৰ এটা 0 মানে x ৰ জায়গাত 1 বহাই দিলে গুটেই বস্তুটো 0 হৈ যাব এটা ঘটনাটো হ'ল তো ইয়াত এটো চাই এটো ঘটনাটো হৈছে x ৰ ওপৰত পাৱাৰ কিমান আছে 1 একো নাই 1 থাকে পাৱাৰ তো এটো লিনিয়াৰ পলিনোমিয়েল লিনিয়াৰ হোৱাৰ কাৰণে x ৰ এনেকুৱা কেটা ভ্যালু ওলালে যাৰ কাৰণে গুটেই বস্তুটো 0 হৈ গ'ল এটা ভ্যালু ওলাইছিলে যদি মই x স্কয়াৰ লিখা হলে দুটা ভ্যালু ওলালতে এটা ঘটনাটো হ'ল ইয়াটো x স্কয়াৰে লিখা আছে তো কোৱাড্ৰেটিক পলিনোমিয়েল চ্যাপ্টাৰটো সেকেন্ড চ্যাপ্টাৰত কোৱাড্ৰেটিক পলিনোমিয়েলত আমাৰ 0 দুটা ওলাইছিলে একটা কনসেপ্টে ইয়াত খালি নামটো চেঞ্জ হৈ যায় কোৱাড্ৰেটিক পলিনোমিয়েল আমি কৈছিলো 0 of polynomial কেটা ওলাইছে দুটা ওলাইছিলে এটাক আমি আলফা বুলি কৈছিলো এটাক আমি বিটা বুলি কৈছিলো ইয়াত একটা বস্তুৱে ইয়াত খালি কনসেপ্টটো নামটো সলনি হৈ যাব কি roots of quadratic equation ইয়াত আলফা বিটা নকয় জানিবা ইয়াত সিম্পলি roots বুলি কৈ দিয়ে যেহেতু কোৱাড্ৰেটিক কেটা ৰুট ওলোৱাৰ চান্স আছে দুটা এটা ঘটনাটো হ'ল roots উলিয়াবলৈ তিনিটা মেথড জেনাৰেলি ইউজ কৰে ম্যাক্সিমাম দুটা ইউজ কৰে তিন নম্বৰ ইমান ইউজ নকৰে বাৰু প্ৰথম মেথডটো হৈছে আমাৰ যেটো আমি জানিব লাগে বা জনাব দৰকাৰী হেতু হৈছে বেলেগ বেলেগ চ্যাপ্টাৰটো কামত আহি যায় হেতু হৈছে মিডল টার্ম স্প্লিট ঠিক আছে সেকেন্ডটো হৈছে আমাৰ এই সেকেন্ডটো ইমান টাইম ইউজ নকৰো হেতু হৈছে কমপ্লিটিং the square method এটো বাৰু
দেখাই দিম, খালি ইমান ইউজ নহয়। থাৰ্ডটো হৈছে আমাৰ এইটো ইম্পৰ্টেণ্ট হয়, এইটো হৈছে কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয়, কোৱাড্ৰেটিক ফৰ্মুলা মানে x ইজ ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কুৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2। এইটো এটা বৃহৎ ফৰ্মুলা, ডাঙৰ ফৰ্মুলা এটা। এইটোকে কয় কোৱাড্ৰেটিক ফৰ্মুলা। ইয়াৰ পৰাই আমাৰ এই এক্সৰ দুটা ভেলু ওলাব পাৰে। এতিয়া ঘটনাটো হ'ল যে এই বি এ চি এইবোৰ কি এই কোএফিচিয়েণ্টবিলাকে। এইটো একচুৱেলি ক'ৰ পৰা ওলাই জানো, এইটো আমি কমপ্লিটিং দ্য স্কুৱেৰ মেথডটোৰ পৰা এইটো আচলতে বনে, নিজে নিজে বনে ফৰ্মুলাটো। এইটো আমি বনাই দেখাম বাৰু দেই। প্ৰথমতে খালি আমি মিডল টাৰ্ম স্প্লিট কৰিব লাগিব, তাৰপিছত এইকেইটা কৰিব লাগিব। তাৰ আগতেও চেপ্টাৰত এক্সাৰচাইজত বস্তু এটা আছে, চিম্পলি কথা এটা কৈছে যে কিছুমান ইকুৱেশ্যন কোৱাড্ৰেটিক হয়নে নাই চেক কৰা। সেইটো হৈছে আমাৰ এক্সাৰচাইজ 1-2। তো আমি সেইটোকে কৰি লওঁ, এইখিনি পাছত আহিম, ৰুটছখিনি পাছত আহিম। তো এইখিনি মোহাৰি দিওঁ, বস্তু এটা চাওঁ ৰেকৰ্ড হৈ আছে নাই। रिकॉर्ड चल रहा है नहीं चल रहा, ओके चल रहा है, अच्छा चल रहा है नहीं चल रहा है, फोकस फोकस फोकस, हाँ হৈছে বঢ়িয়া। এতিয়া তো আমি কৰিম এতিয়া 4.1। 4.1ৰ কুৱেশ্যনটো কি আছে চাওঁ। 4.1ৰ কুৱেশ্যনটো আছে যে ফাৰ্ষ্ট কুৱেশ্যনটো চেক ৱেডাৰ দ্য ফলোয়িং আৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছ আৰ নট। এতিয়া মই কৈছিলোঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যন হ'বলৈ হ'লে এক্স স্কুৱেৰ থাকিব, বেলেগ বস্তু থাকক বা নাথাকক এক্স স্কুৱেৰটো থাকিলেও হ'ব। আকেলেকা যদি অকল এক্স স্কুৱাৰটো আছে ইকুৱেল 0 লিখি থৈছোঁ, সেইটোও এটা কোৱাড্ৰেটিক ইকুৱেশ্যন। তো ঘটনাটো হ'ল আমি চেক কৰোঁ কি কি দিয়া আছে। দিয়া আছে যে এক্সাৰচাইজ 4.1, एक्सरसाइज 4.1 इक्वेशन 1 का पहला वाला रोमन नंबर 1 x plus 1 होल स्क्वायर इज इक्वल टू 2 into x minus 3। কিছুমান বস্তু আমাৰ জাস্ট বাই অবজাৰ্ভিং আমি ক'ব পাৰোঁ, ঠিক আছে। এটা মন কৰিবা কথা এটা, এইটো আমাৰ নৰ্মেল এলজেব্ৰাৰ ফৰ্মুলা এটা হয়। কোনটো ফৰ্মুলা? এইটো আমাৰ a plus b হোল স্কোৱাৰ ফৰ্মুলা। তো ইয়াত ভাঙি দিলে ইয়াত এক্স স্কোৱাৰটা চিয়'ৰ ওলাব। এইপিনে যদি এক্স স্কোৱাৰটা ওলাই ইকুৱেল চাইনটো থাকে, সিপিনেও যদি এক্স স্কোৱাৰটা ওলাই তেহে আমি কেঞ্চেল কৰি দিব পাৰোঁ। কিন্তু ইয়াত ভালকৈ মন কৰিলে দেখিম যে এইপিনে এক্স স্কোৱাৰটা ওলাব, এইপিনে কিন্তু এক্স স্কোৱাৰ নোলায়, চিম্পল 2হে আছে। তো এক্স স্কোৱাৰটো আমাৰ কেঞ্চেল নোহোৱাকৈ থাকি যাব। ডেট মিনছ এইটো এটা চিম্পলি কোৱাড্ৰেটিক ইকুৱেশ্যন হয়। চেক কৰি চাব লাগিব, কেনেকৈ চেক কৰি চাম এতিয়া। এইটো হৈছে এক্স এ স্কোৱাৰ, এক্স স্কোৱাৰ এটা মানে 2ab 2 into x into 1 প্লাছ b স্কোৱাৰ মানে 1 স্কোৱাৰ 2 into x 2x 2 into minus 3 minus 6। এইটো এক্সপানশ্যন কেনেকৈ কৰিলোঁ, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি লগালোঁ 2 into x 2x 2 into minus 3 minus 6। x স্কোৱাৰ আহিলে 2 into x into 1 মানে 2x প্লাছ 1 2x। ইণ্টাৰেষ্টিং কথাটো কি হৈ গ'ল, এইপিনেও 2x এটা আছে, এইপিনেও 2x এটা আছে। এই 2x যদি মই এইফালে লৈ আহোঁ মাইনাছ 2x হৈ যাব, কেঞ্চেল যাব। তাতকৈ মই ইয়াত ডাইৰেক্ট কেঞ্চেল কাটি দিব পাৰোঁ যদি ইকুৱেল চাইনৰ ইফালে সিফালে ছেইম চাইনত একজেক্টলি ছেইম বস্তু আছে। 2x আগত পজিটিভ, 2x আগত একো নাই মানে পজিটিভহে আছে, আৰু ছেইম বস্তু ডিটটো ছেইম বস্তু 2x আমি কেঞ্চেল কৰি দিব পাৰোঁ। থাকি গ'ল মোৰ ওচৰত এক্স স্কুৱাৰ প্লাছ 1 ইজ ইকুৱেল টু মাইনাছ 6। মাইনাছ 6টো এইফালে লৈ গুচি আহোঁ, এক্স স্কুৱেৰ প্লাছ 1 প্লাছ 6 ইজ ইকুৱেল টু 0। লাষ্টত পালোগৈ এক্স স্কুৱাৰ প্লাছ 7 ইজ ইকুৱেল টু 0। অ'কে, এক্স স্কুৱাৰ থাকি গ'ল নে, এক্স স্কুৱাৰটো বাচি আছেগৈ নে? ডেট মিনছ ইট ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন। চ' ইট ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি আছে ছেকেণ্ডটো বা কি আছে? ছেকেণ্ডটো আছে আমাৰ এক্স স্কুৱেৰ মাইনাছ 2x ইজ ইকুৱেল টু মাইনাছ 2 into 3 minus x। এতিয়া চাওঁচোন কি কৰিব পাৰি। এইপিনেতো কোনো কাম কৰিব পৰা চান্সেই নাই। এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 2 into 3 minus 6 মাইনাছ 2 into minus x, মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হ'লে পজিটিভ হৈ যায়, পজিটিভ 2x হৈ যাব। এই সোপাক এফালে লৈ গুচি আহোঁ, নানিলেও হয় পিছে, কাৰণ কেলৈ ইয়াত দেখিছোঁৱেই এক্স স্কোৱাৰটো কেঞ্চেল যোৱাৰ কোনো চান্সেই নাই। এক্স স্কোৱাৰটো যদি থাকিয়ে যাব এইটো অবভিয়াছলি কোৱাড্ৰেটিক ইকুৱেশ্যন হয়। আৰু এনেকুৱা কুৱেশ্যনবোৰ ন লং কুৱেশ্যন নিদিয়ে, 2 নম্বৰ কুৱেশ্যন নিদিয়ে, ডাইৰেক্ট MCQ দিব হোপফুলি। ইজি অবজাৰ্ভ কৰিয়ে কৰিব পাৰি ন, মানে 4টামান অপশ্যন দিব MCQ, হুইচ ইজ ABCD কে 4টা এনেকুৱা অপশ্যন দিব, দি পেলাই ক'ব হুইচ ইজ কোৱাড্ৰেটিক বুলি, বা হুইচ ইজ নট কোৱাড্ৰেটিক বুলি কৈ দিব, তেনেকৈ সুধিব আৰু।
x square minus 2x 2x to positive আছিলে ইপিনে আহিলে minus 2x হৈ যাব minus 6 to এফালে আহিলে positive 6 হৈ যাব is equal to 0 we will left with x square minus 4x plus 6 is equal to 0 because same sign so we add like terms হয় minus 2 add কৰিলে minus 4 পাম খতম okay x square থাকি গৈছে ন so it is a quadratic equation हो गल quadratic equation इटा सेकंड हो गल थर्ड टू करो थर्ड टू क्या है थर्ड टू क्या दिया हुआ है थर्ड टू क्या दिया हुआ है कैसे थर्ड टू আছে ओके थर्ड टू আছে x minus 2 x plus 1 is equal to x minus 1 x plus 3 sorry okay देखो এটা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি লাগিব এই x টোৱে প্ৰথমতে গুটেই x আৰু 1 ক মাল্টিপ্লাই কৰিব লাগিব নেক্সট -2 ৰে x আৰু 1 ক মাল্টিপ্লাই কৰিব লাগিব তে ঘটনাটো হ'ল যে x ক মাল্টিপ্লাই কৰিম x into x plus 1 -2 into x plus 1 সেম কাম ইয়াতো কৰিম কি কৰিম x into x plus 3 -1 into x plus 3 into দিহত থাকি গ'ল okay নিলো নাই নিলো চলি যায় বাৰু x into x x square x into 1 x minus 2 into x minus 2x minus 2 into plus 1 minus 2 x into x x square x into 3 3x minus 1 into x minus x minus 1 into 3 minus 3 देखिए गम पाइसु जे ये वाला x स्क्वायर ये वाला x स्क्वायर काटी जाएगा काट खाइ গলে x স্কয়ার বাছি আন থাকিলে লগালগ লিখিব পাৰো নট কোয়াড্রেটিক বুলি কিন্তু যদি মই সিম্পলিফাই কৰি দেখাবলৈ মন গৈছে কৰি দেখাম কিনো কৰি দেখাম আৰু প্লাস x আৰু নেগেটিভ 2x প্লাস 1 আৰু নেগেটিভ 2 মিলি পেলাই মাইনাস 1x মানে মাইনাস x মাইনাস 1x একচুয়ালি তো নিলিখৰ মাইনাস x মাইনাস 2 হিপিনে কি হল প্লাস 3 আৰু মাইনাস 1 মিলি পেলাই 2x হৈ গল আৰু মাইনাস 3 এটা আহিলে এতিয়া 2x টো এফালে আহিব সব এফালে 2x বুলি নহয় সবকে এফালে গুছি আহিম -x পজিটিভ 2x আছে এপিনে আহিলে নেগেটিভ 2x হ'ব -2 এটা আছে -3 টো এপিনে আহিলে পজিটিভ 3 এটা হ'ব ইকুৱেল টু 0 দেখা দেখিকে ওলাই আছে বাৰু x স্কয়ার বস্তুটো নাই বুলি লিখি সিম্পলিফাই কৰি দিছো আৰু তথাপিও সেম সাইন লাইক টার্মস সো উই এড ইয়াৰ x লগত একোনা মান 1 টা আছে 1 আৰু 2 মিলি পেলাই 3 হৈ যাব মাইনাস সাইন টো সেম আছে কাৰণে দি দিম ইয়াত -2 পজিটিভ 3 মানে +1 is equal to 0 okay x square নাই so it is not quadratic equation भावना को समझो की लिखिलो है quadratic equation फोर्थ नंबर क्वेश्चन चलो फोर्थ नंबर क्वेश्चन क्या दिया हुआ है फोर्थ नंबर क्वेश्चन फटाफट जाऊं एबो टिकलू क्वेश्चन फोर्थ नंबर क्वेश्चन दिया আছে x minus 3 2x plus 1 is equal to x into x plus 5 কি পাম আমি x से 2x ক মাল্টিপ্লাই কৰিব লাগিব প্ৰথমতে গুটে লিখিলো x into 2x plus 1 আৰু -3 into 2x plus 1 x into x x square x into 5 5x now 2x into 2x মানে 2x square x into 1 মানে x -3 into 2x মানে -6x -3 into +1 মানে -3 এপিনে থাকিলে x square plus 5x গুটে ভাগ এফালে লৈ গুছি আহো কি পাম 2x square হৈ গল 2x square তাৰ পিছত এটো কি লিখিছো মই plus x negative 6x plus x negative 6x plus x negative 6x হ'ব আমাৰ minus 5x because to 1 ta আছে positive 1 negative 6 opposite sign so we subtract 6 হ'ব 1 subtract কৰি 5 পালো ডাঙৰ টকৰ minus sign আছে minus sign দিলো 5x minus 3 ইপিনে পা আহিলে minus x square আৰু minus 5x is equal to 0 এটা মন কৰিব লাগে 2x square আছে minus x square আছে 2x square বা minus x square হলে অকল x square থাকি যাব তাৰ পৰা minus 5x same sign so we add 5 এ add কৰি 10 পাম আৰু same sign -2 বহাই দিম minus 10x আৰু -3 থাকি যাব তো x square যেহেতু থাকি এটো 6 কেলে লিখিছো মই 0 হে হ'ব লাগে x square যেহেতু থাকি গল so it is a quadratic equation it is a quadratic equation খতম 5 নম্বৰ কোৱেশ্চন যাও 5 নম্বৰ কোৱেশ্চন যাও 5 নম্বৰ কোৱেশ্চন যাও 5 নম্বৰ কোৱেশ্চন যাও এতিয়া 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে কেয়ারফুলি কৰিব লাগিব দেই 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাও
ওকে একেটা টাইপৰে বাৰু ইমান টান নহয় 2x - 1 এটা দিয়া আছে আৰু x - 3 এটা দিয়া আছে ইপিনে দিয়া আছে x + 5 এটা দিয়া আছে আৰু x - 1 এটা দিয়া আছে তো কি কৰিম আমি আমি কৰিম কি 2x ৰ লগত প্ৰথমতে এই x - 3 টো মাল্টিপ্লাই কৰিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আৰু -1 ৰ লগত আকৌ x - 1 মাল্টিপ্লাই x - 3 টো মাল্টিপ্লাই কৰিম 2x ৰ লগত x - 3 মাল্টিপ্লাই কৰিলোঁ তাৰপাছত -1 ৰ লগত আকৌ এবাৰ x - 3 মাল্টিপ্লাই কৰিব লাগিব তাৰপাছত কি আহিব আকৌ x ৰ লগত x - 1 আকৌ +5 ৰ লগত x - 1 ওকে 2x into x 2x square 2x into -3 -6x মই ঠিকেই লিখি আছো নাই বাৰু আছো দেই -1 into x -x -1 into -3 +3 x into x x square x into -1 -x তারপরে 5x আৰু 5 হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ সিম্পলিফাই কৰিব পাৰিম চা ইন্টাৰেষ্টিং কথা সিম্পলিফাই কৰিব পাৰোঁতে যদি কাম এটা কৰিব পাৰোঁ সামনে আমি যে এপিনে -x এপিনেও আছে -x এপিনেও আছে -x কাটি যাব কেলে ইকুৱেল সাইনৰ দুটা ফালে যদি সেম এক্সাক্ট বস্তু থাকে কাটি দিব পাৰি 2x স্কয়াৰ যেনেকৈ আছে তাই এনেকৈ লিখিলোঁ -6x লিখি থলোঁ +3 লিখি থলোঁ ইপিনৰ পৰা এতিয়া বস্তুবোৰ ইফালে গুচি আহিম -x স্কয়াৰ -5x +5 এইপিনে থাকি গ'ল পিয়ৰলি 0 2x স্কয়াৰৰ পৰা এটা x স্কয়াৰ গুচি গ'ল অকল x স্কয়াৰ থাকিলে এইপিনে -6x -5x সেম সাইন্স আৰু x লাইক টাৰ্মছ আৰু সেম সাইন আছে সো উই এড 6 5 এড কৰি 11 পাম 11 পালে কি হ'ব 11 টো আনসাৰটো আগত মাইনাস সাইনটো বহাব লাগিব কাৰণ দুইটাৰ আগতে মাইনাস সাইনটো আছে -11x এইপিনে 3 আৰু 5 আছে মিলি পেলাই 8 হৈ গ'ল = 0 দেখা পালো যে x স্কয়াৰটো বাছি আছে that means it is a quadratic equation check whether the following are quadratic equations যদি quadratic equation হয় 6 নম্বৰ কোৱেশ্চন কৰোঁ এটা 6 নম্বৰ কোৱেশ্চনটো কি আছে পাৰি টান নহয় 6 নম্বৰ কোৱেশ্চনৰ পিছে দেখিয়ে পাৰি দেই মানে ইমান টান নহয় এটো দেখিয়ে কোৱেশ্চনটো কৈ দিব পাৰি quadratic হয় নহয় মই কৈছো নহয় কেলে ক'লো নহয় বুলি চাও কাৰণ 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে x স্কয়াৰ আছে +3x আছে +1 আছে x - 2 হোল স্কয়াৰ আছে ইন্টাৰেষ্টিং কথাটো হ'ল যে ইয়াৰ পৰা এইটো a - b হোল স্কয়াৰ ফৰ্মুলা পৰিছে a - b হোল স্কয়াৰ ফৰ্মুলা যদি পৰিছে ইয়াৰ x স্কয়াৰটা ওলাব a - x স্কয়াৰটা ওলাই আছে কাটি যাব তো x স্কয়াৰ থাকিবই নাথাকিলে কোৱাড্ৰেটিক নহবই চাও পৰি চাও এতিয়া x স্কয়াৰ +3x + 1 এইপিনে হ'ব আমাৰ x স্কয়াৰ -2 into x into 2 + 2 স্কয়াৰ কি আহিব x স্কয়াৰ x কাটি আহিলো দেখিলো আৰু x স্কয়াৰটো নাই বুলি আৰু 3x টা আছে 1 টা আছে ঠিক আছে এপিনে হ'ব -2 into 2 মানে -4x এপিনে 4 বস্তুবোৰ এফালে লৈ গুচি আহিম 3x ৰ লগত +4x এটা আহিলে কোপৰা আহিলে ইয়াৰ পৰা আহিলে আকৌ +1 টা আছে -4 টা আহিলে 3x + 4x 7x হৈ যাব 1 - 4 opposite sign so we subtract 4 ৰ পৰা 1 subtract কৰি 3 পাম ডাঙৰটো আগত মাইনাছ সাইন থাকে মানে যে দিম 7x - 3 যেহেতু x স্কয়াৰ থাকি নগলে মানে এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় it is not a quadratic equation 6 নম্বৰ का काम तमाम এতিয়া 1 और रोमन नंबर 7 কৰিব লাগিব 1 का रोमन नंबर 7 4.1 का क्वेश्चन नंबर 1 का रोमन नंबर 7 কি দিয়া আছে 7 কি দিয়া আছে 7 দিয়া আছে যে x + 2 হোল কিউব ওকে কাৰ কিউবৰ ফৰ্মুলা মনত বা আছে এতিয়া 2x এপিনে x স্কয়াৰ - 1 কিউবৰ ফৰ্মুলা কি আছিল কিউবৰ ফৰ্মুলা আছিল a + b হোল কিউব = a কিউব + 3a স্কয়াৰ b + 3ab স্কয়াৰ + b কিউব ইয়াত আমাৰ a ৰ কাম কৰিছে x এ b ৰ কাম কৰিছে 2 এ চাওচোন এক্সপান্ড কৰি পেলাই পাৰোনে নোৱাৰো এটো a কিউব প্ৰথমতে আহিব দেই মানে x কিউব প্ৰথমতে আহিব নেক্সটতে আহিব 3a স্কয়াৰ b 3 into a স্কয়াৰ মানে হ'ব x স্কয়াৰ b মানে হ'ব 2
তাৰ পাছৰটো হ'ব 3ab স্কুৱেৰ 3 ইনটু x লিখিলোঁ b স্কুৱেৰ মানে 2 স্কুৱেৰটো আহিলে প্লাছ 2 কিউব হৈ গ'ল এতিয়া আমি লগতে এইটো ডিষ্ট্ৰিবিউট কৰিব লাগিব 2x ক x স্কুৱেৰ লগত ডিষ্ট্ৰিবিউট কৰিলে 2x ইনটু x স্কুৱেৰ মানে x আৰু x স্কুৱেৰ মিলি পেলাই x কিউব হৈ যাব 2x কিউব হৈ যাব 2x ইনটু -1 মানে -2x হৈ যাব এতিয়া আমি সিম্পলিফাই কৰোঁ দেই x কিউব এটা আছে এপিনে 3 2 যা 6x স্কুৱেৰ প্লাছ 2 স্কুৱেৰ মানে 4 4 3 যা 12x 2 কিউব মানে 8 minus 2x কিউব হৈ আহিলে এপিনে লৈ আহিলোঁ মই একেবাৰে আৰু প্লাছ 2x কৰি দিলোঁ ইজ ইকুৱেল টু 0 থাকি গ'ল ঠিক আছে এতিয়া কি কৰিব পাৰে আমি চাওঁ x কিউব আৰু -2x কিউব মানে -x কিউব হৈ গ'ল কেনেকৈ ইয়াত পজিটিভ 1 এটা আছে ইয়াত নিগেটিভ 2 এটা আছে +1 আৰু নিগেটিভ 2 মানে সিম্পলিফাই কৰিলে -1 ওলাই 1টো কি লিখিম আৰু -x কিউব বুলি লিখি মই থৈছোঁ তারপরে 6x স্কোয়ার আর x স্কোয়ার লগত কিবা মিলাকে আছে নেকি x স্কোয়ার মিলাকে নাই তো 6x স্কোয়ারটো সিম্পলি 6x স্কোয়ার বহিব তাৰপিছত 12x আৰু 2x মিলি পেলাই 14x হৈ যাব পাৰে দেই আৰু প্লাছ 8 এটা আছে ইকুৱেল 0 মই দেখিছোঁ x স্কোয়াৰটো আছে কিন্তু ইন্টাৰেষ্টিং কথাটো কি জানো x স্কোয়াৰতকৈও বেছি পাৱাৰ এটা আছে এবাৰ কি আছে x কিউব আছে কোৱাড্ৰেটিক তেতিয়াহে হ'ব যেতিয়া হাইয়েষ্ট পাৱাৰটো স্কোয়াৰ হ'ব x টু দি পাৱাৰ 2 ইয়াৰ হাইয়েষ্ট পাৱাৰটো x টু দি পাৱাৰ 3 আছে দ্যাট মিন্স এটো কোৱাড্ৰেটিক নহয় এটো কি নাম হৈ যায় এটো কিউবিক ইকুৱেশ্যন হৈ যায় যদি এটো কিউবিক ইকুৱেশ্যন হয় কোৱাড্ৰেটিক থৈ না হ'ব কোৱাড্ৰেটিক হ'বলৈ হ'লে হাইয়েষ্ট পাৱাৰটো 2 থাকিব লাগিব ইয়াত হাইয়েষ্ট পাৱাৰটো 3 আছে আমি ডাইৰেক্ট লিখিম ইট ইজ নট আ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু ঘটনাটো হ'ল যদি মই নিজৰ কাৰণে মন ৰাখিব খুজিছোঁ it is cubic equation কি equation cubic equation cubic কেলে কাৰণ highest power to x to the power 3 next question 8 number question 8 number वाला question क्या है फटाफट ये क्या गिरा कुछ तो गिरा 8 number वाला question क्या है हो साउ x cube minus 4x square minus x plus 1 ইপিনে আছে x minus 2 whole cube ওকে এটো যদি মই লেফট সাইডত মোৰ কোনো ইমান কৰিবলগা নাই রাইট সাইডত খালি এক্সপান্ড কৰিবলগা আছে কেনেকৈ চাওঁ x cube minus 4x square minus x plus 1 এইটো যদি মই এক্সপান্ড কৰোঁ ইয়াত চাব লাগে ইয়াত আমাৰ a plus b whole cube আছিলে ইয়াত এবাৰ a minus b whole cube হৈছে বেলেগ একো কথা নাই ইয়াত খালি মাইনাস এইটো লগত লিখি দিওঁ a minus b whole cube টো সিম্পল একদম সেম a cube আহিব 3a square b আহিব 3ab square আহিব আৰু b cube আহিব আগত খালি গাছ সাইন গিটা চেঞ্জ হ'ব সেকেন্ডটো b বুলি কওঁ ন ইয়াত b ৰ আগত মাইনাস আছে হয়নে আৰু আমি কথা জানো যে মাইনাসৰ ওপৰত অড পাৱাৰ থাকিলে আনসাৰটো সদায় নিগেটিভ পাওঁ তো ইয়াত b ৰ ওপৰত পাৱাৰ কিমান 1 দ্যাট মিন্স এই পাৰ্টটো মাইনাস হ'ব ইয়াত b ৰ ওপৰত স্কয়াৰ আছে মানে মাইনাস থকা বস্তুৰ ওপৰত স্কয়াৰ আছে দ্যাট মিন্স পজিটিভ আহিব b ৰ ওপৰত 3 আছে মানে মাইনাস থকা বস্তুৰ ওপৰত অড পাৱাৰ আছে মাইনাস আহিব তো সেই ফৰ্মুলাটো মতে এই সেকেন্ড ফৰ্মুলাটো মতে আমি এইটো এক্সপান্ড কৰিব ট্ৰাই কৰোঁচোন কি হ'ব প্ৰথমতে a কিউব মানে x কিউব minus 3a square b 3x square into 2 3a square b plus 3ab square 3a জেগাত x b square জেগাত 2 square আৰু লাষ্টত আহিব minus b cube 2 cube মই কি পামগে এতিয়া সিধা সিধি কথা x cube দেখিছো x cube কাটিয়ে দিব পাৰোঁ কাটি দিলোঁ তেতিয়ালে ইয়াৰ পৰা থাকিলে 4x square minus x plus 1 simplify কৰিলে এপিনে কি পাম 3 into 2 minus 6 তো minus 6x square আকৌ এপিনে 3 2 square মানে 4 into 3 মানে 12 তো plus 12x আৰু minus 8 এখোপাক এফালে লৈ গুচি আহোঁ minus 4x square আছে minus 6x square এপিনে আহিলে পজিটিভ 6x square হৈ যাব minus x এটা এপিনে আছে এটো minus 12x হৈ যাব plus 1 টা অলৰেডি এপিনে আছে এপিনে plus 8 এটা হৈ যাব এপিনে 0 হৈ যাব এখোপাক এফালে লৈ আহিলোঁ সেইকাৰণে সাইনবোৰ চেঞ্জ হ'ল -4 আৰু পজিটিভ 6 x square লাইক টার্মস তো এড বা সাবট্ৰেক্ট কৰিব পাৰি চাচো কি কৰিব পাৰি অপোজিট সাইন সো উই সাবট্ৰেক্ট 6 over 4 সাবট্ৰেক্ট কৰি 2 পালো আৰু ডাঙৰ লগত পজিটিভ সাইন কাৰণে পজিটিভ 2 পজিটিভ নিলিখে আৰু 2x square এতিয়া x আৰু 12x লাইক টার্মস x ৰ আগত এটো কি বাৰু 1 এটো কি 12 আৰু 1 এড হৈ যাব কাৰণ সেম সাইন সো উই এড 1 আৰু 12 এড কৰিলে 13 পাই যাম মাইনাস দিব লাগিব x থাকি যাব 8 plus 1 9 is equal to 0
বেসিক্যালি আমি দেখিলো যে x স্কয়াৰটো আমাৰ বাছি থাকিলে দ্যাট মিন্স আমি ক'ব পাৰো যে it is a quadratic equation খতম ফার্স্ট কোয়েশ্চন আমাৰ খতম হোপফুলি বুজি পোৱা গ'ল চাগে বেসিক্যালি কথাটো কি হাইয়েস্ট x স্কয়াৰ কোয়াড্ৰেটিক হ'বলৈ হ'লে x স্কয়াৰ থাকিবই লাগিব আৰু x স্কয়াৰ থাকিলে নহব x স্কয়াৰটো হাইয়েস্ট হ'ব লাগিব ইয়াত যেনেকৈ x স্কয়াৰ থাকিও হাইয়েস্টটো x কিউব হোৱাৰ কাৰণে এক কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি আমি নকওঁ নেক্সটটো কৈছে আমাৰ হেৰি নেক্সট সেকেন্ড কোয়েশ্চনটো কৈছে আমাৰ কিছুমান কন্ডিশনছ দিয়া আছে মানে কিছুমান ওয়ার্ড প্ৰবলেমছ টাইপৰ দিয়া আছে আমি কোয়াড্ৰেটিক ইকুৱেশ্যন কিটা ফৰ্ম কৰি দিব লাগে বা ৰিপ্ৰেজেন্ট কৰিব লাগে ঠিক আছে বাৰু আৰু লগত সলভ কৰিবলৈ কৈছে নেকি সলভ কৰিবলৈ বাৰু কোৱা নাই ঠিক আছে আমি কৰোঁ এইখিনি মুছি মানে একেবাৰে মুছি লওঁ এইখিনি গোটেইখিনি তো 4.1 ৰ কোয়েশ্চন নম্বৰ 2 ইয়াত আমাৰ কি হ'ল আমি গম পাইছো যে আমাৰ এটা আননোন ভেৰিয়েবল থাকে যেটো x কওঁ y কওঁ z কওঁ t কওঁ p কওঁ r কওঁ মুঠতে কিবা এটা ভেৰিয়েবল ইউজ কৰোঁ আৰু ঘটনাটো হ'ল এই ওয়ার্ড প্রবলেমসবোৰত মেইন কথাটো হৈছে প্ৰথমতে লজিকটো কি কৈছে বুজি পোৱা আৰু কথাটো হৈছে যে আমি কোনটো বস্তুক x ধৰিম সেইটো আমি আন্ডাৰষ্টেণ্ড কৰিব পৰাটো ডাঙৰ কথা যদি x টো কোনটো লিখিব পাৰো সেইটো বুজি পাই গলো ভালেমান পোৰ্শনৰ বস্তু গম পাই গলো আৰু কেতিয়াবা কি হয় লাষ্টৰ কোৱেশ্চনটো খুধে হোৱাট ইজ দ্য লেংথ হোৱাট ইজ দ্য এজ এই লাষ্টত যেটো খুধে সেইটোকে একচুয়ালি x ধৰিব লগিয়া হয় 90% কেছত ঠিক আছে কিছুমান কোৱেশ্চন পকাই দিব পাৰে তাত বেলেগ হ'ব বাৰু এতিয়া আমি 4.1 ৰ 2 নম্বৰ কোৱেশ্চনৰ ৰোমান নম্বৰ 1 টো ট্ৰাই কৰি চাওঁ 4.1 এক্সাৰসাইজৰ 2 নম্বৰৰ ৰোমান নম্বৰ 1 কি বা কৈছে চাওঁচোন কৈছে যে the area of a rectangular plot is 528 meter square recording হৈ আছে নে নাই বাৰু হৈছে নে বাৰু নিচে যেন লাগিছে কিন্তু দেই অকমান নাকে white balance to ফোকাসত আছে তো কৈছে যে the area of a rectangular plot is 528 meters square মই লিখিয়ে লওঁ কি দিক দেই ন লিখিয়ে লওঁ মই কি দিয়া আছে given কি দিয়া আছে area of a rectangular plot is equal to 528 meter square লিখিলো কাম খতম যেহেতু এৰিয়া হয় সেইকাৰণে মিটাৰ স্কয়াৰ আহিছে বা স্কয়াৰ মিটাৰ কৈছে যে length of the plot in meters দেই মিটাৰ ল'বলৈ কৈছে length of obviously no area মিটাৰ আছে length মিটাৰ ল'ম মই length of the plot is 1 more than twice its breadth কি কৈছে length to কি কৈছে one more মানে মেথছত কি এড কৰা one more কাৰ লগত এড কৰিম one টো কাৰ লগত এড কৰিম twice its breadth যদি মই breadth to breadth breadth to লগত 2 ৰে মাল্টিপ্লাই কৰি 1 তে এড কৰি দিও এটো কয় length is 1 more than twice of the breadth হেতে কথা কৈ থোৱা আছে we need to find length and breadth of the plot and form the equation বুলি কৈছে ওকে আমি কৰি দিম তেতিয়া হলে কামটো কি কৰিম ইয়াত চাও ইয়াত দেখিছো না length to breadth ৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে মানে breadth ৰ নাম্বাৰটো জানিলেই breadth ৰ নাম্বাৰটো জানিলেই বহাই দিলে গোটেই আনসাৰটো সলভ কৰি পেলাই length টো ওলাই যাব that means আমি length to breadth ৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে না মই কি লিখিম জানো মই লিখিম let breadth is equal to x meter যদি breadth to x meter হয় length to বা কি হ'ব length to হ'ব আমাৰ length to আসলে 2 into breadth মানে 2 into breadth মানে x 2 into x আৰু more 1 to more আসলে বঢ়িয়া মানে কি পালো 2x plus 1 meter ওকে হৈ আছে এটা কথা আমি জানো পিছে দেই আমি কি জানো আমি জানো যে we know কি জানো আমি যে length into breadth is equal to area length মানে কি 2x plus 1 breadth মানে কি অকলশৰীয়া x area মানে হৈছে 528 এটা ঘটনাটো হ'ব 2x আৰু x ক মাল্টিপ্লাই ডিস্ট্ৰিবিউট x আৰু 2x মাল্টিপ্লাই কৰিলে 2x স্কয়াৰ পাম 1 আৰু x মাল্টিপ্লাই কৰিলে অকল x পাম 522 কেফালে আহিলে -528 is equal to 0 এটো লাগিছে না অকমান ax squared plus bx plus c নিচিনা
তো এইটোৱে হৈছে আমাৰ ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন দিছ ইজ আৱাৰ required required quadratic equation. তো second number question or first number Roman number 2 হৈ গল next question কৰো next question বাকি দিয়া আছে বেকরার কিউ হে ইস পে ধুন সওয়ার কি আছে ও পেজখন লুটিয়াব লাগিব কেটা question চাৰিটা question হয় হৈ যাব The product of two consecutive positive integers is 306. Okay, very good. কি কৈছে শুনিম দেই কৈছে যে the product given to লিখিবলৈ থাকিয়ে গ'ল ধেত তেৰিকি given the product of two consecutive positive integers is equal to 306 এটা ঘটনাটো হল দেই কৈছে যে we need to find the integers so form the equation এটা নাম্বাৰ যদি মই 5 বুলি ধৰো 5 ৰ পাছৰ নাম্বাৰটো কেনেকৈ পাই জানো 6 বুলি কিন্তু 6 টো পাই কেনেকৈ একচুয়ালি 6 মানে 5 + 1 নহয় জানো মানে দুটা কনজুগেটিভ নাম্বাৰ বুলি ক'লে মই এনেকৈ ক'ব পাৰো যে 5 আৰু 5 + 1 6 নকৰি পেলাই 5 + 1 বুলি ক'লো তেনেকৈ যদি মই এটা নাম্বাৰ x বুলি ধৰো তাৰ পাছৰ নাম্বাৰটো পাবলৈ কি কৰিম যেনেকৈ 5 ৰ পাছৰ নাম্বাৰটো পাবলৈ মই 5 ৰ লগত 1 টা এড কৰিলো x ৰ পাছৰ নাম্বাৰটো পাবলৈ মই x + 1 বুলি কোৱাত মোৰ আপত্তি নাই কি কৈছে প্ৰডাক্ট অফ টু কনজিকিউটিভ ইন্টিজাৰ কনজিকিউটিভটো মই ঠিকে লিখিছো নাই লিখা আকৌ কনজিকিউটিভ মানে কি কৈছে দুটা কনজিকিউটিভ ইন্টিজাৰ তেতিয়াহ'লে আমি আজিবা কেনে গম পাম দুটা কনজিকিউটিভ ইন্টিজাৰ কেনে কনসিডাৰ কৰিব পাৰি x আৰু x + 1 বুলি ঠিক আছে কিছুমানে এটো কৰে x - 1 ৰ x বুলি কয় কাৰণ x - 1 ৰ পাছতে x আহিব ন বাৰু হেতু নকইলো নাই এটো মই ৰাখিম যে x আৰু x + 1 let the positive consecutive integers be x and x + 1 তাহাতৰ প্ৰডাক্ট দিয়া আছে 306 তো মই কি লিখিম এতিয়া মই লিখিব পাৰো যে x * x + 1 = 306 কাৰণ তাহাতৰ প্ৰডাক্ট x * x x square হৈ যাব x * 1 x হৈ যাব 306 টো ইফালে লৈ গুছি আহিলো 306 = 0 আৰু এইটোৱে আমাৰ required quadratic equation this is our required quadratic equation खत्म next question লৈ যাও মানে 2 roman number 3 লৈ যাও হৈ গল okay তোৰ roman number 3 question to কি কোৱা আছে question to কোৱা আছে যে Ram's mother is 26 years older than him ৰামৰ মাক তেওঁতকৈ 26 years ডাঙৰ okay সদায় কাৰণে কি আজি 26 years ডাঙৰ হলে কাইলে বেলেগ ডাঙৰ হৈ যাব নহয় সদায় 26 years ডাঙৰ হ'ব ৰামৰ যিমান এজ নহওক ৰামৰ মাক তাতকে সদায় 26 years ডাঙৰেই হ'ব the product of their ages in years 3 years from now কৈছে যে 3 বছৰ পাছত তেওঁলোকৰ এজৰ প্ৰডাক্টটো will be 360 আৰু কৈছে we would like to find Ram's present age মই কৈছিলো নে লাষ্টৰ লাইনত জিটো থাকে হেতুকে আমি x ধৰি লওঁ ইয়াত আমাৰ কৈছে we would like to find Ram's present age তো মই কি কৰি লম ইয়াত মই লিখি লম let Ram's present age is equal to x years এতিয়া মনত পেলাও কোৱেশ্চনটোত কৈছে কি কোৱেশ্চন প্ৰথম লাইনতে কৈছে যে Ram's mother is 26 years older than him যদি ৰামৰ এতিয়াৰ age x years হয় according to question Ram's mother's present age হ'ব x + 26 years হৈ গ'ল কথা গুছিল তাৰপিছত আমাক কি কৈছে যে
the product of their ages 3 years from now মানে প্ৰেজেণ্টৰ পৰা 3 years পাছত তো মই কি লিখিম ইয়াত 3 years from now 3 बছर के बाद में राम का एज कितना हो जाएगा राम्स एज will be এতিয়া যদি x হয় 3 বছৰ পাছত x + 3 হ'বগে যেনেকৈ কোনোবা এটা ল'ৰা বা ছোৱালীগৰাকীৰ বয়স যেনিবা এতিয়া 15 years 3 বছৰ কেনে হ'ব 15 + 3 18 years এডাল্ট হৈ যাব তো ৰামৰ এতিয়াৰ বয়স x 3 বছৰ পাছত হ'ব x + 3 years ৰামৰ যদি x + 3 years হয় ঠিক আছে মাকৰ কিমান হ'ব মাকৰটো 3 বছৰ বাঢ়িব না ৰাম's mother's age will be x plus 26 plus 3 that means x plus 29 years হৈ গ'ল এতিয়া আমাৰ কুৱেশ্যনলৈ আহোঁ কি কৈছে যে 3 years from now their product will be their ages product will be বা product of their ages will be 360 মানে এইকেইটা যে পাইছোঁ এইটো আৰু এইটোৰ প্ৰডাক্টটো 360 বুলি কৈ থৈছে according to question ৰাম 3 বছৰ পাছত ৰামৰ এজ আৰু 3 বছৰ পাছত ৰামৰ মাকৰ এজ দুইটাৰ প্ৰডাক্টটো x + 3 into x + 29 মিলাই পেলাই 360 বুলি আমাক কৈ থৈছে হয়নে ইয়েছ হয় এতিয়া আমি কি পাম x আৰু x মাল্টিপ্লাই কৰিলে x² হৈ যাব এইটো শ্বৰ্টকৈ কৰিব খুজিছোঁ দেই কেনেকৈ কৰিছোঁ মই ডিষ্ট্ৰিবিউট মুখতে কৰিছোঁ চাওঁ x টো মাল্টিপ্লাই কৰিলে x² হ'ব x ক আকৌ 29 লগত মাল্টিপ্লাই কৰিলে 29x হৈ যাব আকৌ 3 যদি x লগত মাল্টিপ্লাই কৰোঁ 3x হ'ব 3 29 লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব বাৰু 29 3 কৰি চাওঁ চাই 29 3 9 3 27 2 কৰি গ'ল 2 3 6 + 2 8 কি হ'ব 87 87 হয়নে ইয়েছ 87 360 তেতিয়া আমি পাম x² 29 ও পজিটিভ 3 ও পজিটিভ 29 আৰু 3 এড কৰি পেলাই আমি পাম 32x প্লাছ 87 টা আছে মাইনাছ 360 এটা আছে ইজ ইকুৱেল 0 হৈ গ'ল আমি পালোঁ x² প্লাছ 32x মাইনাছ যিহেতু বেলেগ বেলেগ চাইন অপজিট চাইন চ' উই ছাবট্ৰেক্ট 10 পৰা 7 গ'ল থাকিল 3 6 নাথাকিলে 5 15 পৰা 8 গ'ল থাকিল 7 3 থাকিলে 2 273 তো মানে ঘটনাটো হ'ল আমাৰ এইটোৱে হৈছে ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন দিছ ইজ আৱাৰ ৰিকুৱায়াৰ্ড QUAD কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া মই এবাৰ মিলাই চাওঁচোন আনচাৰৰ পিছফালে ঠিকে আছে নাই 4.1 और 232 হয়নে নিলিখিলোঁ নহয় 32 বুলি 232 4.1 का 2 का 3 4.1 कहाँ गया मिल गया क्या नहीं मिल गया ना 4.2 का 3 x² प्लस 32x माइनस 273 वेरी गुड শুদ্ধ হৈছে বঢ়িয়া হৈ গ'ল এইটোৱে লাগে আমাক কাম খতম তো 2 4 টো কৰোঁ 2 4 টো কৰোঁ ঠিক আছে 2 4 টো বা কি দিয়া আছে এতিয়া চাওঁ 2 का 4 दिया हुआ है 2 का 4 दिया हुआ है 2 का 4 1 2 का 4 4 2 का 1 माय नेम इज लखन क्या दिया हुआ है ओके কৈছিল নহয় লাষ্টত চাব লাগে বুলি লাষ্টত চাম দেই কুৱেশ্যনটো ভালকৈ পঢ়ি লওঁ আ ট্ৰেইন ট্ৰেভেলছ আ ডিষ্টেঞ্চ অফ 480 কিলোমিটাৰ কিমান ডিষ্টেঞ্চ গৈছে 480 কিলোমিটাৰ এটা ইউনিফৰ্ম স্পীড মানে স্পীডটো কম বেছি হোৱা নাই উইথ টাইম সদায় একেটা গৈ আছে যদি পাৰ আৱাৰ 60 কিলোমিটাৰ গৈ আছে পাৰ আৱাৰ 60 কিলোমিটাৰেই গৈ আছে এনেকুৱা নহয় যে প্ৰথম 1 ঘণ্টা 60 গুচি গ'ল নেক্সট 1 ঘণ্টাত 80 গুচি গ'ল তাৰ 3 নম্বৰ ঘণ্টাত আকৌ 40হে যাব পাৰিলে তেনেকুৱা নহয় তো ইউনিফৰ্ম স্পীড মানে প্ৰত্যেক ঘণ্টাতে সেম ডিষ্টেঞ্চে গৈ আছে অ'কে সেইটো বাৰু বুজিলোঁ ইফ দ্য স্পীড হেড বিন 8 কিলোমিটাৰ পাৰ আৱাৰ লেছ অ'কে স্পীডটো যদি পাৰ আৱাৰ মই কমাই দিওঁ অবভিয়াছ কথা যে টোটেল ডিষ্টেঞ্চ 480 দিয়া আছে যদি স্পীডটো যিমান আছে তাতকৈ যদি কমাই দিওঁ অবভিয়াছলি আমাৰ পাওঁতে বেছি টাইম লাগিব না স্পীডটো লাহে লাহে গ'লে বেছি টাইম লাগিব এতিয়া ঘটনাটো হ'ল কিমান বেছি টাইম লাগিব দিয়া আছে 3 ঘণ্টা বেছি টাইম লাগিব কৈছে যে if the speed had been 8 kilometer per hour less then it would have taken 3 hours more to cover the same distance মানে কি 480 কিলোমিটাৰ টুক যাওঁতে যদি মই স্পীডটো 8 কিলোমিটাৰ পাৰ আৱাৰ কমাইকে যাওঁ মোৰ 3 ঘণ্টা আৰু বেছি লাগিব একেটা জেগালৈকে যাবলৈ we need to find the speed of the train মই কৈছিলোঁ না লাষ্টত যেটো ফাইণ্ড কৰিব লিখা আছে এইটো x ধৰিব লাগে তো মই ধৰি লওঁ let the speed of the train বা uniform speed of the train is equal to x kilometer per hour
কেনেকৈ লিখিম লেট দ্য স্পীড অফ ট্ৰেইন ইজ ইকুৱেল টু x কিলোমিটাৰ পাৰ আৱাৰ অ'কে টোটেল ডিষ্টেঞ্চ কিমান আছে টোটেল ডিষ্টেঞ্চ দিয়া আছে 480 কিলোমিটাৰ আমি এটা কথা জানো ডিষ্টেঞ্চো দিয়া আছে স্পীডো দিয়া আছে টাইমটো কেনেকৈ উলিয়াম কি লিখিম মই টাইম টেকেন টু কভাৰ 480 kilometer with speed x kilometer per hour is time taken কৈছে ন টাইম মানে হৈছে আমাৰ ডিষ্টেন্স বাই স্পীড ডিষ্টেন্স 480 কিলোমিটাৰ আছিলে স্পীড আছিলে আমাৰ x কিলোমিটাৰ পাৰ আৱাৰ তো এইটো আমাৰ যেহেতু টাইম ওলাইছে ইউনিটটো আমি আৱাৰত লিখিব লাগিব তো ডিষ্টেন্স বাই স্পীড ডিষ্টেন্স 480 কিলোমিটাৰ আছিলে স্পীডটো আমাৰ x কিলোমিটাৰ পাৰ আৱাৰ গৈ আছো তো 480 বাই x আহিলে আৰু যেহেতু আমি এইটো কি উলিয়াই আছো টাইম উলিয়াই আছো সেইকাৰণে আমি আৱাৰত লিখিলো ওকে এইখিনিতে গোল কথা গৈছিল নতুন কথা এটা ক'লে কি নতুন কথা কি ক'লে নিউ স্পীডটো কি বুলি ক'লে নিউ স্পীড ক'লে যে ইফ দ্য স্পীড উড হেভ বিন 8 কিলোমিটাৰ পাৰ আৱাৰ লেছ নিউ স্পীড হৈছে x minus 8 কাৰণ কমিছে ন সেইকাৰণে x minus 8 কৰিছো 8 কিলোমিটাৰ পাৰ আৱাৰ কমিছে অৰিজিনেল স্পীডটোৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ অবভিয়াছ আমি কথা জানো যে এই 8 টু স্পীডত গ'লে কিমান টাইম লাগিব কেনেকৈ উলিয়াম হেন্স টাইম টেকেন টু কভাৰ 480 কিলোমিটাৰ with speed x minus 8 kilometer per hour is distance asile 480 ebar speed hoy gol x minus 8 speed asile 480 distance hoy gol distance by speed mane time ulai time or unit ki asile hour yat dibo lagibo এটা ঘটনাটো হল মন কৰিব লাগে যে কোনটো টাইম বেছি এইটো টাইম বেছি নে এইটো টাইম বেছি কেছটো হল যে স্পীড কমিলে টাইমটো অবভিয়াছলি বেছি লাগিব ইয়াৰ স্পীডটো কমিছে তো এই গোটেই টাইমটো বেছি টাইম এই টাইমটো কম টাইম আমাক কৈছে টাইমৰ ডিফাৰেন্সটো হৈছে 3 আৱাৰ্ছ তো টাইম ডিফাৰেন্সটো কি 3 আৱাৰ্ছ তো ঘটনা আমি লিখিব পাৰোঁ যে এইটো হৈছে আমাৰ স্পীড কম কাৰণে বেছি টাইম তো আমি লিখিব পাৰোঁ যে according to question we likhim dei ki likhim 480 by x minus 8 because it is basic time speed to come je minus 480 by x to come time asile ki ghonta difference 3 ghonta difference eta ghotona du hol mo banam kenake quadratic equation to 482 lolu common upor thakile x minus 8 apisot thakile 1 by x is equal to 3 interesting kotha to ki hobo etoi hobo je এটা কৰিব পাৰি ন কেলে ভিডিঅ' কৈছিলোঁ 480 লিখিলোঁ মই x minus 8 আৰু x ৰ এলচিএম ল'বলৈ চিন্তাই কৰিব নালাগে ডাইৰেক্ট x minus 8 into x এটা x minus 8 ক এক্সেক্টলি এনেকুৱা বনাবলৈ কি দিব লাগিব আমি ইয়েছ ইয়াত কি নাই ইয়াত x এটা নাই তো 1 into x হৈ যাব x মাইনাছ x ক এক্সেক্টলি এনেকুৱা বনাবলৈ কি দিব লাগিব x minus 8 এটা দিব লাগিব তো ওপৰ 1 টোৰ লগত x minus 8 এটা মাল্টিপ্লাই হৈ যাব 1 লগত মাল্টিপ্লাই হৈ কাৰণে মই 1 টো লিখি দিয়া নাই আৰু x minus 8 ঠিক আছে হৈ যাব is equal to 3 এতিয়া আমি সিম্পলিফাই আৰু কৰি যাওঁচোন এতিয়া 480 আহিলে ওপৰত আহিব x minus x আৰু minus x minus plus 8 তাৰপিছত তলত কি আহিলে x into x square আৰু minus 8 into x minus 8x is equal to 3 দি থোৱা আছে ঠিক আছে এটা মন কৰিম যে ইয়াৰ ওপৰ x কেনসেল গুচি গ'ল ওপৰত থাকিলে আমাৰ 480 ইয়াত থাকিলে 8 by x square minus 8x ইভিন থাকিলে 3 এটা ইন্টারেস্টিং কথাটো হ'ল যে 3 এন 48 ক 16 টাইমছ যায় 3 1 যা 3 4 পাঁচ কথা থাকিলে 1 18 হৈ গ'ল 3 6 যা 18 160 টাইমছ যায় বাট 16 3 এ 16 টাইম 48 ক যায় 0 টু আছে কাৰণে 160 হৈ গ'ল আৰু এটা আমি কি পালো 160 into 8
এই x স্কোৱাৰ মাইনাছ এইচ এক্সটো উঠাই পেলাই সিফালে লৈ যাওঁ কাৰণ এইপিনে কেইটা আছে 1টা আছে 1 ইনটু x স্কোৱাৰ মাইনাছ 8x এটা মই পাম কি 0 8 যা 0 6 8 যা 48 4 কেৰি গ'ল 1 8 যা 8 8 plus 4 12 1 2 8 0 এপিনে হৈ গ'ল x স্কোৱাৰ মাইনাছ 8x মই কি কৰিম এইটো এনেকৈ লিখি ল'ম কেনেকৈ পাম x স্কোৱাৰ মাইনাছ 8x is equal to 1280 1280 এফালে গুচি আহিলোঁ x স্কোৱাৰ মাইনাছ 8x minus 1280 is equal to 0 this is our required equation ঠিকে আছে না মই চাই লওঁচোন তথাপিও ইমান ডাঙৰ নাম্বাৰটো ওলাইছে খেলি মেলি লাগি যায় কেতিয়াবা 4.1 or হা ভেৰি গুড ঠিকে আছে খালি ইয়াত যিহেতু কথা এটা আমি সাইন্সত বস্তু এটা পাইছিলোঁ স্পীডক ইউ আৰু ভি বুলি কওঁ ইউ ভি ভেলচিটি কওঁ জেনেৰেলি আৰু ইয়াত সেইকাৰণে এক্স নলৈ পেলাই ইহঁতি ইউ লৈ ল'লে ৱাইও ল'ব পাৰোঁ ভিও ল'ব পাৰোঁ পিও ল'ব পাৰোঁ ডাজ নট মেটাৰ ইয়াত খালি ইউ লৈছে যেনি বাৰু আনচাৰটো একেটা ওলাইছে মানে প্ৰথম পাছত কি কৰিলোঁ এতিয়া কৈছিলে যে এখন গাড়ী ট্ৰেইন ৰেলগাড়ী গৈ আছে ট্ৰেইন গৈ আছে কিবা এটা স্পীডত ইউনিফৰ্ম স্পীডত গৈ আছে আৰু সেই ট্ৰেইনখনে 480 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ আপ কৰিব লাগে যদি x কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছে তো 480 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিব অবভিয়াছলি টাইম মানে হৈছে উই নো দ্যাট স্পীড মানে ডিষ্টেঞ্চ বাই টাইম স্পীড মানে ডিষ্টেঞ্চ বাই টাইম টাইমটো উঠাই দিলোঁ স্পীডটো তললৈ গুচি গ'ল টাইম ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড তো 480 কিলোমিটাৰ x কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যাবলৈ 480 কিলোমিটাৰ অফ ডিষ্টেঞ্চ x কিলোমিটাৰ পাৰ আৱাৰ যাবলৈ আমাক কিমান টাইম লাগে ফৰ্মুলাটো কেনেকৈ উলিয়াম ডিষ্টেঞ্চ বাই স্পীড 480 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চ আছিলে স্পীড মই ধৰিছিলোঁ x তো 480 বাই x আৱাৰ টাইম ওলাই গ'ল ডিষ্টেঞ্চ বাই স্পীডৰ আকৌ ক'লে ইফ দ্য স্পীড হেড বিন মানে 8 কিলোমিটাৰ পাৰ আৱাৰ লেছ যদি স্পীডটো কমাই দিলোহেঁতেন কিমান কমালোহেঁতেন 8 কিলোমিটাৰ পাৰ আৱাৰকৈ কমাই দিলোহেঁতেন অবভিয়াছলি স্পীড কমালে বেছি দেৰি লাগিব ন কিমান দেৰি বেছি লাগিব বুলি ক'লে 3 ঘণ্টা বাৰু স্পীডটো কমাই লৈছোঁ প্ৰথমতে অৰিজিনেল স্পীডটো x আছিলে মই 8 কমাই দিলোঁ নতুন স্পীডটো দেখিবলৈ হৈ গ'ল x - 8 আৰু ভেৰি গুড লিখিলোঁ এতিয়া টাইম টেকেন টু কভাৰ 480 কিলোমিটাৰ উইথ নিউ স্পীড উইথ স্পীড লিখিব পাৰি বা উইথ নিউ স্পীড লিখিব পাৰি উইথ নিউ স্পীড x - 8 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো এইটো ডিষ্টেঞ্চটো 480 কিলোমিটাৰ আমি জানো যে টাইমটো কেনেকৈ উলিয়াই ডিষ্টেঞ্চ বাই স্পীড 480 বাই x - 8 ইণ্টাৰেষ্টিং কথা যে এইটো স্পীডটো কম মানে কি এই গোটেই টাইমটো বেছি এই টাইমটো কম কিমান বেছি 3 ঘণ্টা বেছি এই বেছি টাইমটোৰ পৰা এই কম টাইমটোৰ ডিফাৰেঞ্চটো উলিয়ালে 3 এটা পাম তো এইটো বেছি টাইমৰ পৰা কম টাইমটো মাইনাছ কৰি দিলোঁ পালোঁ 3 বাকী কৰিলোঁ কি মই ইয়াৰ পৰা 480 কমনলৈ গুচি আহিলোঁ ইয়াত থাকিলে 480 পৰা কমনলৈ আহিলে 1 থাকি যাব ন 1 বাই x - 8 হৈ গ'ল এইপিনে 1 বাই x হৈ গ'ল তো ঘটনাটো হ'ল x - 8 আৰু x ৰ এলচিএম কেনেকৈ কৰিলে ডাইৰেক্ট মাল্টিপ্লাই কৰি দিব লাগে x - 8 ইনটু x ডিষ্ট্ৰিবিউট কৰিলে হ'ব আৰু এটা কথা সেইখিনি ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে আৰু এটা বস্তু চাই লওঁ ইয়াত x - 8 আছে ইয়াত x - 8 আৰু x আছে তো এই বস্তুটোক একজেক্টলি ডিট্টো এনেকুৱা বনাবলৈ ইয়াৰ লগত আমাৰ x এটা দিব লাগিবনে সেই এক্সটো ওপৰ 1টোৰ লগতো দিব লাগিবনে তো 1 ইনটু x কি হৈ যাব x বাৰু ইয়াৰ তলত x এটা আছে এই xক একজেক্টলি এনেকুৱা বনাবলৈ x - 8 এটা দিব লাগিব ইয়াক দিব লাগিব মানে ওপৰটো দিব লাগিব তো 1 ইনটু x - 8 লগত মাইনাছ এটা আছে লিখি ল'লোঁ 1 এনো কি মাল্টিপ্লাই কৰিম আৰু বাৰু এতিয়া আমি ব্ৰেকেটটো যদি অপেন কৰি দিওঁ x মাইনাছ এইটো মাইনাছ আৰু এইটো পজিটিভ x এইটো এক্সৰ লগত একো নাই মানে কি আছে পজিটিভ এটা আছে কিন্তু তো মাইনাছ এ প্লাছ এ মাইনাছ x মাইনাছ x মাইনাছ এ পজিটিভ 8 তো x মাইনাছ x পজিটিভ 8 তলতো ডিষ্ট্ৰিবিউট হৈ যাব x ইনটু x স্কোৱাৰ x ইনটু মাইনাছ 8 মাইনাছ 8x লিখিলোঁ এটা কথা আমি জানো যে এই 480 নিউমাৰেটৰত আছে 3 নিউমাৰেটৰত আছে দুইটা কেনচেল কৰি দিয়াটো পচিবল 3 ইমান তললৈ লৈ আহিলে এনেও কেনচেল হৈ গ'লেইহেঁতেন তো 3 480 160 টাইমছ গ'ল আমাৰ থাকিলে 160 ইনটু 8 আৰু এই x স্কোৱাৰ মাইনাছ 8xটো উঠাই পেলাই মই ওপৰলৈ গুচি গ'লোঁ 1 লগত মাল্টিপ্লাই কৰি দিলোঁ হৈ গ'ল 160 ইনটু 8 মানে 1280 ওলালে 1 টু x স্কোৱাৰ মানে x স্কোৱাৰ 1 ইনটু মাইনাছ 8x মানে মাইনাছ 8x তো বেছিকেলি মই এইটো এনেকৈ লিখি ল'লোঁ কাৰণ x স্কোৱাৰ বোলা বস্তুটো মই খালি লেফ্ট ছাইডত ৰাখোঁ x স্কোৱাৰটো যদি মই লেফ্ট ছাইডত ৰাখোঁ তাহলে মই এনেকৈ উল্টিয়াই দিলোঁ x স্কোৱাৰ মাইনাছ 8x হৈ গ'ল আৰু এইপিনে 1280 হৈ গ'ল 1280 গৈ পেলাই মাতি দিলোঁ x স্কোৱাৰ মাইনাছ 8x মাইনাছ 1280 ইজ ইকুৱেল টু 0 তো আমাৰ এইটোৱে হৈছে ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন দিছ ইজ আৱাৰ ৰিকুৱায়াৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন বাৰু সেইটো হৈ গ'ল 2 নম্বৰ কুৱেশ্যনটো হৈ গ'ল আৰু আমাৰ ওচৰত কি কুৱেশ্যন আছে চাই লওঁ এবাৰ পটককৈ কি আছে কুৱেশ্যন 2.1 আৰু দুটা কুৱেশ্যন আছে আকৌ MCQ টাইপ নেকি আমি কম দেই এতিয়া চাওঁ কৈছে ইণ্টাৰেষ্টিং কথা
এইটো যদি হ'ল মই 3 নম্বৰ কুৱেশ্যনলৈ গৈছোঁ দেই এতিয়া 3 নম্বৰ কুৱেশ্যনত কি কোৱা আছে 3 নম্বৰ কুৱেশ্যনত কৈছে ফৰ হুইচ ভেলু অফ পি ইট ইজ কেনট বি কোৱাড্ৰেটিক ইণ্টাৰেষ্টিং কথা দেই ইণ্টাৰেষ্টিং কথা কি চাওঁ 3 নম্বৰত আমাৰ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে কি দিয়া আছে p - 2 হোল x স্কয়াৰ p - 2 x স্কয়াৰ প্লাছ 3x প্লাছ 5 ইজ ইকুৱেল টু 0 আমি এটা কথা জানো যে ইয়াত সুধিছে ফৰ হুইচ ভেলু অফ p ইট কেনট বি কোৱাড্ৰেটিক তো ঘটনাটো হ'ল আমি জানো যে এই পাৰ্টটোক মই ax স্কয়াৰ বুলি ক'ব পাৰোঁ এইটো bx বুলি ক'ব পাৰোঁ এইটো cx বুলি ক'ব পাৰোঁ কিন্তু ঘটনাটো হ'ল যে আমি কথাটা মনত পেলাব লাগে যে এই a2 কেতিয়াও 0 হ'ব নোৱাৰে মানে a2 কেতিয়াও 0 হ'ব নোৱাৰে হৈ গ'লে ই কোৱাড্ৰেটিক হৈ যাব কি গাল হৈ গ'লে ই কোৱাড্ৰেটিক হৈ নাথাকিব ইলিনিয়াৰ হৈ যাব এটা চাওঁ আমি a2 0 হ'ব নোৱাৰে এৰ জেগাত কি আছে p - 2 আছে p - 2 টো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে -2 দুইফালে ঠেলা মাৰি দিলোঁ p2 কেতিয়াও কি হ'ব নোৱাৰে -2 দুইফালে গ'লে 2 হ'ব নোৱাৰে তো p2 কেতিয়াও কি হ'ব নোৱাৰে ফৰ হুইচ ভেলু অফ p ইট কেনট বি কোৱাড্ৰেটিক আনসাৰ হ'ব for p is equal to 2 বা 2 basically 2 for value of 2 it is not quadratic if we place 2 in place of p it won't be quadratic তো আমি গম পাই যাম যে এইটো হৈ গ'ল কাম খতম তো এইটো আমাৰ আনসাৰ 2 ৰ বাহিৰে বেলেগ যিকোনো বস্তু কাৰণ 2 বহালে কি হৈ যাব 2 - 2 0 হৈ যাব x স্কয়াৰ নাইকিয়া হৈ যাব এইটো কোৱাড্ৰেটিক হৈ থাকি আৰু নাযাব সেইটোৱে কথা লাষ্টৰ কুৱেশ্যনটা আছে 4.1 এক্সাৰসাইজটো সেইটো কৰি লওঁ তাৰপিছত নেক্সট এক্সাৰসাইজ যাম কিবা আছে কুৱেশ্যনটো চাওঁচোন কুৱেশ্যনটো কিবা আছে চাওঁ স্যাৰ কুৱেশ্যনলৈ এমচিকিউ দিব বুলি চাৰিটা বস্তু দি থোৱা আছে চাওঁ দেই চাৰিটা বস্তু দিয়া আছে পটাপট কৰিব লাগিব খালি এমচিকিউ হয় কিন্তু মানে কিমান ফাষ্ট হ'ব লাগিব চাওঁ x + 1 হোল স্কয়াৰ ইজ ইকুৱেল টু 2 ইনটু x - 4 দিয়া আছে পটাপট কৰোঁ এইটো x স্কয়াৰ মানে কি a স্কয়াৰ প্লাছ 2ab 2ab 2 ইনটু x b মানে 1b স্কয়াৰ 1 স্কয়াৰ a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ এপিনে হ'ব 2x - 8 আমি কি গম পাম x স্কয়াৰ ইয়াত দেখিছোঁ যে x স্কয়াৰটো কাট খাই যাব জনা নাযায় তো এইটো কোৱাড্ৰেটিক হয় এমচিকিউ ইমান ডিটেইলছত নগ'লেও হ'ব জাষ্ট খালি দেখিছোঁ নে কোৱাড্ৰেটিক হয় আমাৰ সুধিছে কি কুৱেশ্যনটো হুইচ অফ দ্য ফলোইং আৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছ তো 1 2 হয় 2 টো চাওঁ এতিয়া 2 টো কৈছে যে আমাৰ 2 টো কিন্তু মোৰ নহয় যেন লাগিছে দেই x - 3 x + 1 ইজ ইকুৱেল টু x + 2 আৰু x - 3 আছে ভাঙি দিলে কি হ'ব চাওঁচোন দেই x এ x স্কয়াৰ হৈ গ'ল x * 1 পজিটিভ x হৈ গ'ল -3 ইনটু x -3x হৈ গ'ল -3 ইনটু 1 -3 হৈ গ'ল x ইনটু x x স্কয়াৰ হৈ গ'ল ধেত্তেৰি কি মই কেলে কৰি আছোঁ ইমান ইণ্টাৰেষ্টিং বস্তু ইমান ইজি বস্তু এটা ধেত্তেৰি কেলে বাৰু কৰি আছোঁ মই দেই এই পিনেও x - 3 এই পিনেও x - 3 আছে নাই এইটো কাটিয়ে দিব পাৰোঁচোন থাকি গ'ল কি ঠালে x + 1 ইজ ইকুৱেল টু x + 2 টো কিবাই হৈ গ'লচোন এইটো নহ'ব কোনো পধ্যে কোৱাড্ৰেটিক নহ'ব এইটো মাল্টিপ্লাই কৰিলেও x + 2 কাট খাই যাব এইটো কোৱাড্ৰেটিক নহয় থাৰ্ডটো চাওঁ x - 2 হোল স্কয়াৰ প্লাছ 1 ইজ ইকুৱেল টু 2x - 4 ইণ্টাৰেষ্টিং কথা এইটো নকৰোঁ মই নকৰা কেনে গম পাম এইটো a - b হোল স্কয়াৰ ওলাব এইটো a - b হোল স্কয়াৰ ওলাই x স্কয়াৰটো ওলাবনে x স্কয়াৰটা যদি ওলাই সেই x স্কয়াৰটো এই পিনে আৰু এই পিনে ক'ৰবাত কেনচেল যোৱাৰ চান্স আছে নেকি নাই যদি x স্কয়াৰ থাকি যাব আকৌ থাকি যাব মানে ইট ইজ কোৱাড্ৰেটিক কৰি চাব দৰকাৰ নাই দেখে গম পাম এইটো x স্কয়াৰটা ওলাল এইপিনে আৰু ক'তো x স্কয়াৰ নোলাই কেনচেল যাব ডেট আমি ন যে এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় 1 আৰু 3 টো এতিয়ালৈকে কোৱাড্ৰেটিক ইকুৱেশ্যন হয় বুলি পাই থৈছোঁ দেই 4টো চাওঁচোন x ইনটু x প্লাছ 3 প্লাছ 7 আৰু কি দিয়া আছে ইজ ইকুৱেল টু x প্লাছ 2 x মাইনাছ 2 এতিয়া আমি পাম চাম দেই x স্কয়াৰ হৈ গ'ল x ইনটু 3 3x হৈ গ'ল প্লাছ 7 হৈ আছে এইপিনে কি পাম এইটো কি ফৰ্মুলা নহয় একচুৱেলি এলজেব্ৰিক আইডেণ্টিটি এইটো কি এলজেব্ৰিক আইডেণ্টিটি এইটো হ'ব আমাৰ a plus b a minus b আনসাৰ ওলাব a স্কয়াৰ minus b স্কয়াৰ মানে x স্কয়াৰ minus 2 স্কয়াৰ ইন্টাৰেষ্টিং কথা x স্কয়াৰ কেনসেল গুচি গ'ল x স্কয়াৰ বাকি নাথাকিলে তাৰ মানে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় আমি কোনকেইটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় বুলি পালো 1 2 আৰু 3 2 তো 1 and 3 are quadratic equations অপশন আছে আমাৰ c অপশন আছে অপশন c টো আছিল তো হৈ গ'ল 4.1 ডান আমি এটা নেক্সট এক্সাৰসাইজ যাম 4.2 লে বাৰু